প্ৰথমতে মই খাৰুপেটীয়া পৌৰসভাৰ পৰা মৌচুমী মাধুৰী ডেকা মই বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বহুত বেছি আহ্লাদিত আৰু উৎসাহিত। যদিও ঘৰ চিপাঝাৰত আমাৰ দৰঙৰে হয়, আমি আমাৰ দৰঙীয়া বুলিয়ে ক'ম আৰু সেইবাবে এজনী দৰঙীয়া হিচাপেও বহুত গৌৰৱ অনুভৱ কৰোঁ। আৰু তাই কোচিং লৈছে আমাৰ খাৰুপেটীয়াৰ পৰা, খাৰুপেটীয়াৰ ছিগনিফাই কোচিং চেণ্টাৰৰ পৰা। তো যিয়ে নহওক, এই কোচিং চেণ্টাৰটো 2 বছৰ হ'ল খোলা আৰু খুলিয়ে প্ৰথমতে নিট পাছ কৰিলে তাই আৰু আজিৰ ডেটত বৰপেটা মেডিকেল কলেজত ইতিমধ্যে স্থান লাভ কৰিছে। তো সঁচাকৈ মই বহুত বেছি আনন্দিত। এটা কথাই ক'ব বিচাৰিম, আমি কোচিং কৰিবলৈ হ'লে ক্লাছ 9ৰ পৰাই বাচ্চাবিলাকক মানে চিন্তা চৰ্চা আৰম্ভ কৰি দিয়ে যে ইমিডিয়েট গুৱাহাটীলৈ লৈ যাব লাগিব, ইমিডিয়েট মানে পঠাব লাগিব বাহিৰলৈ। কিন্তু আমাৰ ওচৰৰ ল'ৰা ছোৱালীখিনিক বা অভিভাৱকক এইটোৱে কথা ক'ম, যদি নিজৰ চেষ্টা থাকে, অবভিয়াছলি মৌচুমীৰ ঘৰৰ সেইটোখিনি ছাপোৰ্ট আছিলে, মা দেউতাকে সেইখিনি ছাপোৰ্ট নিশ্চয় কৰিছিলে, তাইৰ নিজৰো ইচ্ছা আছিলে, তাৰ লগতে শিক্ষাগুৰুসকলৰ সহায় সহযোগিতা। যিটো মই গম পালোঁ, এই কোচিং চেণ্টাৰত অকল স্থানীয় শিক্ষক শিক্ষয়িত্ৰীয়ে নহয়, বাহিৰৰ পৰাও কোচিং চেণ্টাৰত বহুতখিনি মানুহ ইয়াতে মানে টিচাৰ ইয়াতে আছে। বিহাৰৰ পৰা ইতিমধ্যে মোৰ কেমিষ্ট্ৰিৰ টিচাৰ এজনৰ লগত কথা হ'ল। তো ভাল ব্ৰিলিয়েণ্ট টিচাৰ ইয়াতে আছে, মই আশা কৰোঁ। নহ'লে খুলিয়ে প্ৰথম ফলতে ইমান ভাল এটা ফল পাইছে, যাৰ কাৰণে মই সকলো ৰাইজকো মই ব্যক্তিগতভাৱে ক'ম যে আমাৰ ভোকেল ফৰ লোকেল এই লাইনটো আছে। তো আমি সদায় লোকেলত যিহেতু আমাৰ ইয়াতে স্থানীয়ভাৱে এই কোচিং চেণ্টাৰটো আছে, তো আমাৰ ল'ৰা ছোৱালীসকলেও ইয়াতে শিক্ষা গ্ৰহণ কৰি নিশ্চয় অনাগত দিনত ঘৰত থাকি ঘৰত ভাত পানী খাই শিক্ষা গ্ৰহণ কৰাৰ এটা এই সৰু বয়সত বাহিৰত পঠোৱা, পিছত ডাঙৰ হৈ গ'লে বাহিৰততো পঠাবই লাগিব, কিন্তু নিজৰ স্থানীয় ইয়াতে শিক্ষা গ্ৰহণ কৰি ঘৰত ৰাখি এইটো সময় ল'ৰা ছোৱালীবিলাকক বহুত ছেফলি ৰাখিব লাগে। তো যিয়ে নহওক, বহুত ভাল লাগিছে আৰু আশা কৰোঁ যে আপোনালোকেও অনাগত দিনত এই ছিগনিফাই কোচিং চেণ্টাৰক মই বহুত শুভকামনা আৰু সাধুবাদ দিলোঁ। আশা কৰোঁ অনাগত দিনত আৰু ভাল ৰিজাল্ট আপোনালোকৰ ইনষ্টিটিউটৰ পৰা ওলাব আৰু লগতে মৌচুমী মাধুৰী ডেকাক মই বহুত শুভকামনা জনালোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।